গুড মৰ্ণিং গাইজ, কি খবৰ? ভালে আছে নে? মই আজি আপোনালোকে এনেকুৱা এটা বস্তু আপোনালোকে যাতে এইবিলাক বস্তু মানে আমাৰ মাজৰ পৰা হেৰাই গৈছে। এইবিলাক বস্তু জীৱ জন্তু হওক, চৰাই চিৰিকটি হওক, এইবিলাক মানে এতিয়া মানে ক্ৰমান্বয়ে বস্তুবিলাক হেৰাই যাব ধৰিছে আমাৰ মানে পৃথিৱীৰ পৰা কিছুমান বস্তু। আৰু আমি আগতে সৰুতে দেখি আহিছিলোঁ সেইটো বস্তু, এনেকুৱা বস্তু মানে এইবোৰ বহুত থাকে। এইটো এজোপা গছত বহুত লাগি থাকে। এতিয়া মই সেই বস্তুটো আপোনালোকক দেখাই আছোঁ, ব'লক। আপোনাক দেখাই আছোঁ চাব দেই। এইটো বহুত দিনীয়া বস্তু এটা দেখিলোঁ, বহুত দিনৰ মূৰত দেখিলোঁ এইটো বস্তু। এইটো এইবিলাক বস্তু এইবিলাক হেৰাই গৈছে আমাৰ মাজৰ পৰা। এইবিলাক বস্তু এইটো কি কয়, ইয়াৰ নাম কি এতিয়া বহুতেই নাজানে। এই বস্তুটো ইমান ধুনীয়াকৈ কষ্টৰে সাজে চাওক চৰাইবিলাকে। এইবিলাক কি চৰাই বাৰু কওকচোন? এইটো ইমান ধুনীয়াকৈ সাজি তো সৰি পৰিলে ইহঁতৰ আজি তামোল গছৰ পৰা হৈ পৰিলে। এই কিনাৰে কিনাৰে চাই তামোল গছবোৰ আছে ন, ইয়াৰ পৰাই আজি হৈ পৰিলে এইটো ধুনীয়াকৈ। কি চৰাই বা কওক, আপোনালোকে জনাওক। সঁচাকৈ মনটো বহুত বেয়া লাগে যেতিয়া এনেকুৱাবিলাক দৃশ্য দেখা পাওঁ। ইহঁতি চৰাইবিলাকে ইমান কষ্ট কৰি এইটো বাঁহটো সাজে, কিমান দিন লাগে, ক'ৰ পৰা কি এইবিলাক পাতবিলাক গোটাই আনি ইমান ধুনীয়াকৈ সাজে। সজাৰ পিছত যেতিয়া সিহঁতৰ বতাহ ধুমুহা আহে, মানে মানুহৰ জীৱনত যেনেকৈ বতাহ ধুমুহাই এইবিলাক ভাঙি দিয়ে, সিহঁতৰ বাঁহবিলাক ভাঙি দিয়ে। বহুত সিহঁতৰ মনটো দুখ লাগে, বহুত বেয়া লাগে। এতিয়া এনেকুৱা লাগিছে যে মই তামোল গছৰ ওপৰত গৈয়ে এইটো বান্ধি থৈ আহিম এনেকুৱা লাগিছে। ইমান ওখত আছে, কেনেকৈ বান্ধি থৈ আহিম? ইমান ধুনীয়াকৈ সাজিছে চাওকচোন, ইমান মজা সাজিছে, কষ্ট কৰি সাজিছে।